হাজোত নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। পথ পাৰ হ'বলৈ লওঁতে সুইফ্ট ডিজেৰ বাহনে মহতিয়াই আনিলে এজন লোকক। নিহত লোকজন শনিয়াদি গাঁৱৰ 40 বছৰীয়া হাসমত আলী। ঘটনা সংঘটিত কৰিয়েই সুইফ্ট ডিজেৰ বাহনখন ঘটনাস্থলীৰ পৰা লৈ পলায়ন কৰিছিল যদিও স্থানীয় ৰাইজে খেদি খেদি দেহৰকুৰিহা অঞ্চলত ধৰিবলৈ সক্ষম হয় বাহনখন। নিশাই ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হৈ লোকজনৰ মৃতদেহ চমজি লোৱাৰ লগতে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনো জব্দ কৰে। যাতায়াতৰ সমস্যাত ভুগিছে গহপুৰৰ ককিলাজাৰ বাসী ৰাইজ। বছৰ বছৰ ধৰি ভগ্ন বাঁহৰ দলঙে হৈ পৰিছে যাতায়াতৰ মূল সম্বল। বিশেষকৈ ৰোগী অনা নিয়া কৰা, বিদ্যালয়ৰ শিক্ষাৰ্থী অহা যোৱা কৰাত যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিছে। প্ৰায় 10-12খনকৈ গাঁৱৰ যোগাযোগৰ মূল সম্বল ভগ্ন বাঁহৰ দলংখনৰ ঠাইত আজিক উপতি নিৰ্মাণ নহল এখন কাঠৰ অথবা পকী দলং। বহুবাৰ আবেদন নিবেদন কৰিলে গাঁওবাসীয়ে, কিন্তু সমস্যা আজিক উপতি সমস্যা হৈয়ে ৰল, যাৰ ফলত চৰকাৰৰ ওপৰত আস্থা হেৰুৱাই পেলাইছে ভুক্তভোগী গাঁওবাসীয়ে। আগবঢ়াইছো গহপুৰৰ পৰা আমাৰ সাংবাদিক পলাশ ফুকনৰ ৰিপৰ্ট। হয়, মই বৰ্তমান উপস্থিত আছোঁ গহপুৰৰ ককিলাজাৰ গাঁৱত আৰু এই অঞ্চলটোৰ প্ৰায় 15খন গাঁৱৰ ৰাইজে বছৰ বছৰ ধৰি ভগ্ন বাঁহৰ দলঙেৰে যাতায়াত অব্যাহত ৰাখিবলগীয়া হৈছে। সাধাৰণতে উন্নয়নৰ কথা কয় চৰকাৰখনে, ৰাস্তা ঘাট দলং আদিৰ, কিন্তু কিমানখিনি উন্নয়ন হৈছে তাক দেখুৱাবলৈ মই উপস্থিত হৈছোঁ এই গহপুৰ ককিলাজাৰত। মোৰ সতীৰ্থই দেখাব এই মুহূৰ্তত দৃশ্য এনেদৰে, কিন্তু ভগ্ন বাঁহৰ দলঙেৰে দৈনিক যাতায়াত অব্যাহত ৰাখিবলগীয়া হৈছে। বিশেষকৈ এই দলঙৰ ইটো পাৰেও প্ৰায় 2-3খন গাঁও আছে, এইটো প্ৰায় 10-15খন গাঁও আছে পাইছোঁ। দাদা কওকচোন, কেনেকুৱা ধৰণৰ সমস্যা হৈছে? আপোনালোক দেখিছোঁ এতিয়া খুপি খুপি ভঙা বাঁহৰ দলঙেৰে আহিবলগীয়া হৈছে। হয়, আমি বহুত কষ্টৰে এইখন গাঁও পাৰ কৰি আছোঁ, ভঙা দলং, কিন্তু আজিলৈকে এই চৰকাৰৰ সুবিধা এই দলঙত হোৱা নাই। কেইবাবাৰ আহিছে, দিম বুলি কৈছে দলংখন, কিন্তু এতিয়ালৈকে দিয়া নাই। প্ৰতিশ্ৰুতিহে দিছে মাথো। এয়া তেওঁলোকৰ এয়া যাতায়াতৰ দুৰ্বিষহ। মোৰ কেমেৰা সহযোগে দেখাই আছে আচলতে বিপদসংকুল বুলি ক'ব লাগিব। এই বাঁহৰ দলং যদি ভাঙি সৰি পৰে, দুৰ্ঘটনা হোৱাৰ কিন্তু আশংকা প্ৰকাশ কৰিব পাৰি। আৰু আছে স্থানীয় ৰাইজ। দাদা কওকচোন, আপোনালোকৰ কেনেকুৱা দুৰ্ভোগ ভোগে যাতায়াতৰ ক্ষেত্ৰত? আমি ভগ্ন দলংখনেৰে পাৰ হ'বলগীয়া হয়। আমাৰ ইয়াত প্ৰায় 10-15খনমান গাঁও আছে আমাৰ এইটো সংযোগী পথ, কাৰণ আমাৰ এইটোৱে নিচেই গহপুৰ যাবলৈ অলপ সুবিধা হয়। কিন্তু আজি অত বছৰ দিন চৰকাৰক মানে আবেদন নিবেদন কৰিছোঁ, তথাপিতো মানে চৰকাৰে আজি আমাৰ স্থানীয় বিধায়কেও আহি মানে প্ৰত্যক্ষ কৰা নাই আৰু বস্তু আমাক ৰাইজক সুবিধা কৰি ইটো পাৰে। ধৰি লওক বেমাৰ আজাৰ হ'লে গাড়ী মটৰটো নাযায়, কেনেদৰে সমস্যা হয়, কেনেকুৱা সমস্যা হয়? হয়, আপোনালোকে যেনেকৈ দেখিছে এতিয়া দলংখনত, আৰু আমি সিটো পাৰৰ পৰা এইটো পাৰৰ অহাত কিমান অসুবিধা হয় এইটো আপোনালোকে মানে নকলেও বুজি পাব লাগিব। এই যি আমাৰ চৰকাৰখন আজি যি মানে পকী দলঙৰ কথা লৈ বা কাঠৰ দলঙৰ কথা যিবিলাক কয়, অতি সোনকালে আমাৰ এই 10-15খন গাঁৱৰ মানে অহা যোৱা কৰিবৰ কাৰণে আমাক এইটো সুবিধা কৰি দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। নিশ্চয়কৈ আচলতে গহপুৰৰ যি জনপ্ৰতিনিধিগৰাকী আছে, অনুৰোধ জনাইছে, ৰাইজে আহ্বান জনাইছে যাতে তেওঁলোকৰ সমস্যাৰ আজি বুজ লৈ এই দলংখন আচলতে পকী হওক বা অথবা কাঠৰে হওক অতি সোনকালে নিৰ্মাণ কৰি দিব লাগে। কাৰণ ইটো পাৰো যথেষ্ট ৰাইজ আছে, বেমাৰ আজাৰ হ'লে তেওঁলোক এতিয়া যাতায়াতৰ সমস্যাত ভুগিবলগীয়া হয়। আৰু এনেদৰে আচলতে গহপুৰৰ বিভিন্ন প্ৰান্তত এতিয়াও বহু উন্নয়ন হ'বলৈ বাকী আছে, এই ৰাস্তা ঘাটেই হওক বা দলঙেই হওক। চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মদিনৰ লগত সংগতি ৰাখি ডিগবৈৰ ভাৰতীয় তেল নিগমৰ অসম তেল সংমণ্ডলে সমাজৰ পৰা দুৰ্নীতি নিবাৰণ কৰাৰ উদ্দেশ্যেৰে সজাগতা সপ্তাহৰ আয়োজন কৰিছে। ডিগবৈ IOC প্ৰশিক্ষণ কেন্দ্ৰৰ সভাগৃহত আয়োজন কৰা এক সংবাদমেলত ভাৰতীয় তেল নিগম অসম তেল সংমণ্ডলৰ মহাপ্ৰবন্ধক হিতজিৎ ভট্টাচাৰ্য, কিশোৰ দত্ত, মৃদুল শ্যামে সাধাৰণ জনতা আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যেৰে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰাৰ উপৰিও এলানি প্ৰতিযোগিতাৰো আয়োজন কৰে। লগতে সমাজৰ পৰা সকলো দুৰ্নীতি নিৰ্মূল কৰি এখন সুস্থ সমাজ আৰু দেশ গঢ় দিবলৈ আহ্বান জনায়। আমাৰ মুখ্য উদ্দেশ্য আছিলে এই বছৰৰ যিটো থিম, সেই থিম আছিলে ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া ৰিলায়েন্স এট 75।
আৰু সেই থিমৰ ওপৰত বেছ কৰি পেলাই আমি আমাৰ ওচৰ চুবুৰীয়া যিমান স্কুল আছিলে সেই স্কুলৰ ল'ৰা ছোৱালীবিলাকক ইনভলভ কৰিছোঁ যাতে তেওঁলোকে সজাগ হয় আৰু তাৰে লগতে আমাৰ এমপ্লয়ী কণ্ট্ৰেক্টৰ ভেণ্ডাৰ দেন আমাৰ প্ৰেছৰ যিখিনি আমাৰ সতীৰ্থসকল আছে সকলোৰে লগত সংযোগ স্থাপন কৰিব খুজিছোঁ যাতে CBCৰ এইটোৰ যে মেছেজ সেই মেছেজ চবলৈ যাতে বিয়পি যায় কাৰণ প্ৰাইমাৰী পাৰ্পাছ হৈছে চিটিজেন্স এৱেৰনেছ চিটিজেন্স পাৰ্টিচিপেশ্যনটো বঢ়োৱা আৰু তাৰে জৰিয়তে এটা ট্ৰান্সপাৰেণ্ট কৰাপশ্যন ফ্ৰী ভাৰতবৰ্ষ গঢ়ি তোলা আৰু তাত আমাৰ ইণ্ডিয়ান অইল কৰ্পৰেশ্যন হিচাপে আমাৰ কৰ্পৰেশ্যনৰ যিখিনি দায়িত্ব আছে সেইখিনিও আমি পৰিপালন কৰিব বিচাৰিছোঁ। বাক্সাৰ নয়া বস্তিত থিয়েটাৰ ভাগ্যদেৱীৰ নাট প্ৰদৰ্শন 2 বছৰৰ পিছত ভ্ৰাম্যমানৰ নাট চাবলৈ দৰ্শকৰ লাগিল হেতা ওপৰা থিয়েটাৰ ভাগ্যদেৱীক দৰ্শকে জনালে বিপুল সঁহাৰি লক্ষ্মী পূজা উপলক্ষে উদযাপন সমিতিয়ে 3 নিশাৰ বাবে নিমন্ত্ৰণ জনাই আনিছে থিয়েটাৰ ভাগ্যদেৱীক 2 বছৰ পিছত পুনৰ দৰ্শকে নাট প্ৰদৰ্শন কৰিবলৈ পায় দৰ্শকৰ মাজত নাট প্ৰদৰ্শন কৰিবলৈ পায় শিল্পী কলাকুশলী সকলো উৎফুল্লিত হৈ উঠে উল্লেখযোগ্য যে কৰোনা মহামাৰীৰ বাবে ৰাজ্যৰ নাট্য দলসমূহৰ নাট প্ৰদৰ্শন বন্ধ হৈ আছিল এই সময়ছোৱাত নাট্যগোষ্ঠীৰ লগত জড়িত শিল্পী কলাকুশলীসকলৰ আৰ্থিক অৱস্থাও শোচনীয় হৈ উঠিছিল যাৰ বাবে ভ্ৰাম্যমান নাট্য দলৰ অধিকাংশ শিল্পী কলাকুশলী চৰম হতাশাত ভুগিবলগীয়া হৈছিল কিন্তু শেহতীয়াভাৱে কৰোনা পৰিস্থিতি সামান্য উন্নত হোৱাত ৰাজ্য চৰকাৰে কোভিড নীতি নিয়মৰ মাজেৰে নাট প্ৰদৰ্শনৰ অনুমতি প্ৰদান কৰাত ৰাজ্যৰ কেইখনমান নাট্য দলে নাট প্ৰদৰ্শনৰ বাবে ওলাই আহে জীৱনটো এটা কষ্ট দুখ লৈ ফুৰিব লগা হ'ল এটা দাগ লৈ ফুৰিব লগা হ'ল আমাৰ কাৰণে আমি এইটো 1.5 বছৰ দিন বহিলোৱে এইবাৰ মৰ সাহ কৰি পেলাই ওলাই আহিছোঁ আমাৰ প্ৰযোজক সুবোধ মজুমদাৰৰ সাহসত 3খন নাটকৰ অনুলৈ এইবাৰ ওলাই আহিছোঁ দৰ্শকৰ পৰাও যথেষ্ট সঁহাৰি পাইছোঁ যথেষ্ট ভাল লাগিছে আমাৰ 3খন নাটক মহাশ্মশান চম্পক শৰ্মা মহাশ্মশান তাৰপিছত পল্লৱ পৱন বৰাৰ মহালয়া আৰু তিলক বৈশ্যৰ মাতাল পৃথিৱী 3খন নাটক আমাৰ ভাল হৈছে ভাল লাগিছে দৰ্শকৰ যথেষ্ট সঁহাৰি পাইছোঁ আচলতে তেওঁলোকো চাগে বাট চাই আছিলে 1.5 বছৰ ধৰি তেওঁলোকেও একো নাটক চাব পৰা নাছিলে থিয়েটাৰ প্ৰেমী ৰাইজ এইবাৰ ওলাই আহিছে যথেষ্ট সঁহাৰি পাইছোঁ দ্য মৰ্নিং শ্ব'ৰ শেষ অংশলৈ যোৱাৰ পূৰ্বে লৈছোঁ আন এটি বাণিজ্যিক বিৰতি মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম আজি দেশে ভ্যাকচিন প্ৰদানত পুতিলে মাইলৰ খুঁটি 100 কোটি কৰোনাৰ ভ্যাকচিন প্ৰদান সম্পূৰ্ণ হ'ল প্ৰাপ্তবয়স্ক লোকৰ 75% প্ৰথম পালি ভ্যাকচিন প্ৰদান আৰু 31% লোকে গ্ৰহণ কৰিলে দুয়ো পালি ভ্যাকচিন প্ৰতি সেকেণ্ডত দেশত দিয়া হৈছে 700টাকৈ ভ্যাকচিন 9:47 100 কোটি ভ্যাকচিন প্ৰদান স্পৰ্শ কৰিলে ভাৰতে দেশবাসী তথা চিকিৎসকক শুভেচ্ছা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৰ্বাধিক ভ্যাকচিন প্ৰদান কৰা শীৰ্ষত থকা ৰাজ্য ক্ৰমে উত্তৰ প্ৰদেশ মহাৰাষ্ট্ৰ পশ্চিম বংগ গুজৰাট আৰু মধ্য প্ৰদেশ Trustees. Apart from that, sir, the team of people at AIMS Delhi, AIMS Jhajjar, team of people at Infosys, and my own golden team of employees at Infosys Foundation and team in PMO's office. I want to thank our contractor, chairman of CCCL, Sarveshwar, and his project manager, Thomas, who have worked relentlessly even in COVID and completed the entire work in a short duration with a good quality. There are many more people, sir, who have helped us directly and indirectly. Because of the shortage of time, I am not able to take everyone's name. And we have done this work for the benefit of our people.
Sir, this is the contribution of Infosys and Infosys Foundation to the nation. Lokahitam mama karaniyam, which I have done a small work. Thank you very much, sir, and Jai Hind. साधारण जीवन शैली, असाधारण प्रतिभा, अभूतपूर्व राष्ट्र प्रेम, मिसेस सुधा मूर्ति जी का बहुत बहुत धन्यवाद। 800 से ज्यादा बेड्स, 2.5 लाख स्क्वायर फीट का बिल्टअप एरिया, विश्राम सदन की यह गौरवशाली इमारत स्वास्थ्य मंत्रालय एवं इन्फोसिस के आपसी तालमेल एवं समन्वय की भी प्रतीक है। मैं नाउ रिक्वेस्ट ऑनरेबल यूनियन मिनिस्टर ऑफ हेल्थ एंड फैमिली वेलफेयर फॉर हिज एड्रेस थ्रू वीडियो कॉन्फ्रेंसिंग, श्री मनसुख मांडविया जी। नमस्ते। विश्राम सदन के उद्घाटन के अवसर पर हमारे बीच उपस्थित भारत के यशस्वी प्रधानमंत्री श्री नरेंद्र मोदी जी, हरियाणा के मुख्यमंत्री श्री मनोहर लाल जी, केंद्रीय स्वास्थ्य मंत्रालय में मेरी सहयोगी श्रीमती भारती पवार जी, हरियाणा के स्वास्थ्य मंत्री श्री अनिल विज जी, स्थानीय लोकसभा सांसद श्री अरविंद कुमार शर्मा जी, इंफोसिस फाउंडेशन की चेयरपर्सन श्रीमती सुधा मूर्ति जी, एम्स न्यू दिल्ली के निदेशक प्रोफेसर रणदीप गुलेरिया जी, इस अवसर पर उपस्थित सभी गणमान्य अतिथि, अधिकारी गण, डॉक्टर्स, अन्य स्टाफ, मीडिया के मित्र और इस कार्यक्रम में उपस्थित देवियों और सज्जनों, झज्जर के नेशनल कैंसर इंस्टीट्यूट में इंफोसिस फाउंडेशन विश्राम सदन के माननीय प्रधानमंत्री जी के द्वारा उद्घाटन और लोकार्पण के अवसर पर आयोजित इस कार्यक्रम में शामिल होना मेरे लिए अत्यंत प्रसन्नता की बात है। आज जब हम लोग इस कार्यक्रम में उपस्थित हैं, तब आदरणीय प्रधानमंत्री जी के नेतृत्व में आज ही भारत ने 100 करोड़ कोविड वैक्सीन लगाने की बहुत बड़ी उपलब्धि हासिल की है। आज का दिन भारत के इतिहास में स्वर्णिम दिन के तौर पर दर्ज होगा। हमने 100 करोड़ वैक्सीन सिर्फ 9 महीने में लगाए। इस बड़ी उपलब्धि के लिए मैं अपने हेल्थ कर्मियों और नागरिकों को हार्दिक धन्यवाद करता हूं। एम्स न्यू दिल्ली ने तो नेशनल कैंसर इंस्टीट्यूट का निर्माण किया। यह अस्पताल कैंसर के मरीजों के लिए उम्मीद की नई किरण बनकर उभरा। इंफोसिस फाउंडेशन ने इस विश्राम सदन का निर्माण अपने CSR फंड से किया। इसलिए मैं इंफोसिस फाउंडेशन की सराहना करता हूं। यह इसका उत्तम उदाहरण है कि कैसे CSR के तहत सस्टेनेबल एसेट का निर्माण करके ज्यादा से ज्यादा लोगों को लाभ पहुंचाया जा सके। इस विश्राम सदन के निर्माण से यहां आने वाले मरीजों और उनके परिजनों को इलाज के दौरान रहने की बेहतर व्यवस्था यहां उपलब्ध होगी। रहने में जो तकलीफें उन्हें उठानी पड़ती थी, उन्हें अब इससे मुक्ति मिलेगी। 2020 में अपने देश में कैंसर के तकरीबन 14 लाख मामले सामने आए। 2020 में इस बीमारी की वजह से हमारे देश के 7,70,000 से अधिक लोगों की जान गंवानी पड़ी। इसलिए प्रधानमंत्री जी ने कैंसर के सभी पहलू पर ध्यान दिया। हमारे हेल्थ एंड वेलनेस सेंटर्स सबसे पहले तो योग और लाइफस्टाइल में सुधार के जरिए कैंसर से बचाव को लेकर लोगों को सचेत कर रहे हैं। वही इसके अगले चरण में नेशनल हेल्थ मिशन के तहत चल रहे हेल्थ एंड वेलनेस सेंटर्स पर 3 तरह के कैंसर, एक ओरल कैंसर, ब्रेस्ट कैंसर एंड कोविड कैंसर की अर्ली स्क्रीनिंग भी की जाती है। अर्ली स्टेज को ट्रीटमेंट के लिहाज से गोल्डन टाइम माना जाता है।
तीसरा चरण ट्रीटमेंट का होता है। अर्ली स्टेज में कैंसर के मामले पकड़ में आने से ट्रीटमेंट और सर्वाइवल के चांसेस बहुत अच्छे हो जाते हैं। इस अर्ली स्क्रीनिंग में अगर किसी को कैंसर निकलता तो उसके इलाज की व्यवस्था आदरणीय प्रधानमंत्री जी ने आयुष्मान भारत योजना के तहत की है। अर्ली डायग्नोसिस से कैंसर का सही इलाज हो पा रहा है। भारतीय संस्कृति में दान की पुरानी परंपरा रही है। भर्तृहरि ने नीति शतक में लिखा है, दानम भोगो नाशिस तिस्रो गतियो भवंती वितस्य, अर्थात दान, भोग और नाश धन की 3 गति होती है। धन का अगर दान और भोग नहीं किया जाए तो उसका नाश होना ही है। तो फिर दान जैसे श्रेष्ठ कर्म को प्रधानता देनी चाहिए। दान की इस परंपरा की झलक हमारे शास्त्रों में और इतिहास में दिखती है। कॉर्पोरेट सोशल रिस्पॉन्सिबिलिटी हमारी इसी परंपरा का एक तरह का एक्सटेंशन ही है। प्रधानमंत्री जी द्वारा कंपनियों को जन सेवा के लिए प्रोत्साहित करने का परिणाम आज यह हुआ है कि 2014-15 में जहां CSR के तहत तकरीबन 10,000 करोड़ रुपए खर्च हो रहे थे, वह 2019-20 में 2.5 गुना बढ़कर 24,000 करोड़ रुपए से अधिक हो गया है। 2014-15 से लेके 2019-20 के 6 साल में CSR के तहत भारतीय कॉर्पोरेट सेक्टर ने 1 लाख करोड़ रुपए से अधिक सेवा कार्यों पर खर्च किया है। जब हमारे देश में कोविड संकट आया तो प्रधानमंत्री जी ने अपने देश से सहयोग करने के लिए कहा। सरकार ने तो আৰু ইয়াৰে কৰি সময় হ'ল আজিৰ দ্য মৰ্ণিং শ্ব'ৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম। নিউজ হেডলাইন আগবঢ়াইছে